যে আজিৰ সভাই অসম চৰকাৰৰ মন্ত্ৰীগোটৰ প্ৰতিবেদনত উল্লেখ থকা এছটি ভেলী সম্পৰ্কত এখন তথ্য সমিতিক পুস্তিকাৰ তৈয়াৰ প্ৰস্তাৱ গ্ৰহণ কৰে। আজি হোটেল লিলিৰ সভাকক্ষত আমি আহোম জনগোষ্ঠীৰ সকলো বুদ্ধিজীৱী সাহিত্যিক এডভোকেট সকলোকে নিমন্ত্ৰণ জনাইছিলোঁ টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত। আৰু তেখেতলোকৰ পৰা আমি এটা পৰামৰ্শ বিচাৰিছিলোঁ, যেহেতু এছটিৰ আন্দোলনখন আমি তীব্ৰৰ পৰা তীব্ৰতৰ লৈ গৈ আছিলোঁ আৰু চৰকাৰে শেহতীয়াকৈ ক'লে যে আমি 6টা জনগোষ্ঠীক জনজাতিকৰণ দিম আৰু দিয়াৰ কাৰণে আমি প্ৰতিবেদন এখন কেন্দ্ৰীয় চৰকাৰে পঠোৱাৰ তেখেতলোকে ব্যৱস্থা কৰিলে। আৰু আমি টাই আহোম ছাত্ৰ সন্থাক কৈছোঁ যে অসমৰ 6টা জনগোষ্ঠীক জনজাতিকৰণৰ মাধ্যমেৰে অসম আৰু অসমীয়াৰ ভৱিষ্যতটো সুৰক্ষিত কৰক। অসমৰ সম্পদ, অসমৰ ৰাজনীতি, অসমৰ অৰ্থনীতি সকলো যাতে থলগিৰি খিলঞ্জীয়া ৰাইজৰ ওচৰত থাকিব পাৰে তাৰ ব্যৱস্থাখিনি গ্ৰহণ কৰক। অতি শেহতীয়াকৈ চৰকাৰে যিখন প্ৰস্তাৱ দিলে আৰু তাত আহোম জনগোষ্ঠীক য'ত ভি হিচাপে অন্তৰ্ভুক্ত কৰিলে, এই ক্ষেত্ৰত আমি অনাগত সময়ত কেনেদৰে আগবাঢ়িম, জাতিটোৱে ইয়াৰ পৰা কি প্ৰটেকশ্যন পাব, উঠি অহা নৱপ্ৰজন্মৰ প্ৰতিনিধিসকলৰ সপোন সাৰ্থক হ'বনে নাই, ভূমিত আমাৰ অধিকাৰ থাকিবনে নাই, ৰাজনীতিৰ ক্ষেত্ৰখনত আমাৰ কেনেকুৱা ধৰণৰ অংশীদাৰিত্ব থাকিব, সম্পদৰ ওপৰত অধিকাৰ আহোম জনগোষ্ঠীৰ লোকসকলৰ থাকিবনে নাই, তাৰ সকলো বিষয়বস্তুৰ ওপৰত আজি আলোচনা কৰিবৰ কাৰণে আমাৰ জনগোষ্ঠীটোৰ 4জন মুঠা ফটা ব্যক্তি, ৰমেশ বৰপাত্ৰ গোহাঁই ডাঙৰীয়া, দয়ানন্দ বৰগোহাঁই ডাঙৰীয়া, পুষ্প গগৈ ডাঙৰীয়া আৰু যোগেন্দ্ৰনাথ ফুকন ডাঙৰীয়াৰ নেতৃত্বত এখন সভা ইয়াত আয়োজন হ'ল। আৰু খুব সুন্দৰভাৱে সভাখনৰ এটা সিদ্ধান্তই লোৱা হ'ল যে যি এছটি ভেলী হিচাপে যিহেতু টাই আহোম জনগোষ্ঠীক অন্তৰ্ভুক্ত কৰিছে, এই ক্ষেত্ৰত আইনীৰ যি মেৰপাছ আছে বা আইনে যি কথা ক'ব, সেই ক্ষেত্ৰত আমি খুব সুন্দৰভাৱে আৰু সূক্ষ্মভাৱে আইনৰ কথাকাণ্ডবিলাক চাই আমি অনাগত সময়ত আগবাঢ়িম আৰু এখন উচ্চস্তৰীয় কমিটিৰ জৰিয়তে আজি সেই বিষয়বিলাক চাবৰ কাৰণে আমি কমিটিখন গঠন কৰি দিছোঁ। আৰু সমিতিখন মই পাঠ কৰি দিব বিচাৰিছোঁ এটা প্ৰস্তাৱৰ সৈতে। প্ৰথম প্ৰস্তাৱটো হ'ল এটাই প্ৰস্তাৱ লোৱা হৈছে যে আজিৰ সভাই অসম চৰকাৰৰ মন্ত্ৰীগোটৰ প্ৰতিবেদনত উল্লেখ থকা এছটি ভেলী সম্পৰ্কত এখন তথ্য সমিতিক পুস্তিকাৰ তৈয়াৰ প্ৰস্তাৱ গ্ৰহণ কৰে। এই ক্ষেত্ৰত পুস্তিকা তৈয়াৰ কৰাৰ বাবে এখন উচ্চস্তৰীয় সমিতি গঠনৰ আজি চিন্তন বৈঠকে প্ৰস্তাৱ গ্ৰহণ কৰে। সমিতিৰ সদস্যসকল ৰমেশ বৰপাত্ৰ গোহাঁই অধ্যক্ষ, যোগেন্দ্ৰনাথ ফুকন, পুষ্পধৰ গগৈ, দয়ানন্দ বৰগোহাঁই, অৰুণ গগৈ, দুলাল বৰুৱা, ৰাজীৱ সন্দিকৈ, ডক্টৰ সংগীতা গগৈ, চাও ভাস্কৰদেৱ কোঁৱৰ, মনোজ গগৈ, ডক্টৰ অলক বুঢ়াগোহাঁই, চাও লক্ষ্য কোঁৱৰ, চাও পলাশ ৰঞ্জন বৰুৱা, চাও জাহ্নু বৰুৱা, ডক্টৰ বিমান চন্দ্ৰ চেতিয়া, অচ্যুত বৰগোহাঁই, চাও দিগন্ত চাংমাই, চাও কংকন বৰা, য়াহুম বুঢ়াগোহাঁই আৰু চাও বসন্ত গগৈ সদস্য হিচাপে লৈ এখন 21জনীয়া উচ্চস্তৰীয় কমিটি গঠন কৰা হয়। আৰু এই সমিতিখন যি সিদ্ধান্ত দিব বা তেখেতলোকে এখন মেমৰিণ্ডামো তৈয়াৰ কৰিব, সেই মেমৰিণ্ডামখন আমি অলপ ইফাল সিফাল কৰি মুখ্যমন্ত্ৰী মহোদয়ক আমি এই বিষয়বিলাক অৱগত কৰিম আৰু তাৰে সিদ্ধান্ত আজি সভাখনে লোৱা হয়।